মামাই বসুন্ধৰা 3.0 শুভাৰম্ভণিত কি ক'লে শুনকচোন। মিছন বসুন্ধৰা 3 অধীনত মাটিৰ পট্টা প্ৰদান কৰাৰ কাৰ্যসূচী আমি ধেমাজিত কেন্দ্ৰীয়ভাৱে আৰম্ভ কৰিছোঁ। এই বসুন্ধৰা 3ৰ জৰিয়তে ধৰ্মীয় অনুষ্ঠান, স্কুল, কলেজ, ক্লাব, মিউজিক স্কুল, এই বিভিন্ন ধৰণৰ অনুষ্ঠানে আজি গোটেই অসমজুৰি মাটিৰ পট্টা লাভ কৰিছে। নন কেডেষ্ট্ৰিয়েল ভিলেজত বাস কৰা লোকসকলৰ গাঁও আমি কেডেষ্ট্ৰিয়েল ভিলেজলৈকে ৰূপান্তৰ কৰি আজি মাটিৰ পট্টা প্ৰদান কৰিছোঁ। প্ৰায় 2 লাখ লোক আজিৰ দিনটোত ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হ'ব। মিছন বসুন্ধৰা 1, 2, 3 তিনিওটা মিলাই চৰকাৰে 10 লাখ পৰিয়াল, অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান সকলোকে মিলি 10 লাখ পৰিয়ালক আমি উপকৃত কৰিব পাৰিছোঁ। অসম চৰকাৰৰ এটা সফলতম আঁচনি আছিলে। পৰৱৰ্তী সময়তো বসুন্ধৰা 4 আমি আৰম্ভ কৰিম, যাতে এইবাৰো বাদ পৰি যোৱা জনসাধাৰণক আমি অহাবাৰ সমাহিত কৰি ল'ব পাৰিম।